হৈছে 16 গৰাকীকৈ শিক্ষাৰ্থী আৰু নিৰ্বাচনী ব্যস্ততাৰ মাজতো বদৰুদ্দিন আজমল গৈ এই কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। বৰ্তমান মুহূৰ্তত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আজমল ছুপাৰ 40 আৰু আজমল ছুপাৰ 40ৰ কোন কোন শিক্ষাৰ্থীয়ে MBBSত এইবাৰ স্থান লাভ কৰিছে এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, সফলতাৰ চূড়ান্ত শিখৰত জিলিকিছে আজমল ছুপাৰ 40। সমগ্ৰ দেশৰ ভিতৰতে আজমল ছুপাৰ 40ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। আজমল ছুপাৰ 40ৰ প্ৰথম বেটছৰে MBBSত উত্তীৰ্ণ হৈছে এবাৰ 16 গৰাকীকৈ শিক্ষাৰ্থী। নিৰ্বাচনী ব্যস্ততাৰ মাজতো কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জনাইছে বদৰুদ্দিন আজমলে। ধুবুৰীৰ পিছপৰা অঞ্চলৰ 5 গৰাকী শিক্ষাৰ্থীৰ ওচৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে আজমলে। সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়াৰ খৰচ বহন কৰিছিল এই 5 গৰাকী শিক্ষাৰ্থীক। সৰ্বমুঠ 16 গৰাকীয়ে স্থান লাভ কৰিছে। কেৱল ইমানেই নহয়, স্কলাৰশ্বিপৰো ব্যৱস্থা কৰি দিছিল আজমলে। আৰু এতিয়া সাফল্যতা দেখি সকলো উৎফুল্লিত হৈ পৰিছে। সফলতাৰ চূড়ান্ত শিখৰত পুনৰবাৰ জিলিকিছে আজমল ছুপাৰ 40। শিক্ষাৰ ক্ষেত্ৰত অক্ষুণ্ণতা ৰাখিছে ধাৰাবাহিকতা। আজমল ছুপাৰ 40ৰ প্ৰথম বেটছৰে MBBSত উত্তীৰ্ণ হৈছে 16 গৰাকীকৈ কীৰ্তি শিক্ষাৰ্থীয়ে। নিৰ্বাচনী ব্যস্ততাৰ মাজতো কীৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জ্ঞাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। বৰ্তমান মুহূৰ্তত আজমল ছুপাৰ 40ত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত আমি পোনপটীয়া দৃশ্যাংশ দেখুৱাইছোঁ। এই আজমল ছুপাৰ 40ৰ 16 গৰাকীকৈ শিক্ষাৰ্থী আৰু এই 16 গৰাকী শিক্ষাৰ্থীয়ে সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে। আৰু ধুবুৰীৰ 5 গৰাকী পিছপৰা অঞ্চলৰ শিক্ষাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰত পুনৰবাৰ উজ্বলি উঠিছে। আৰু ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে যে বদৰুদ্দিন আজমল নিজেই গৈ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছে। আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ, দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ কেনেধৰণৰ উৎফুল্লিত হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ সমান্তৰালভাৱে শিক্ষক শিক্ষয়িত্ৰীসকল। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছোঁ। বদৰুদ্দিন আজমল গৈ উপস্থিত হৈছে। বদৰুদ্দিন আজমলৰ মন্তব্য আছে, মন্তব্য পোনে পোনে শুনাই লৈছোঁ। মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেণ্ট, আমাৰ ধুবুৰীৰ পৰা 2015 বৰ্ষত 5জন ছাত্ৰ এডমিশ্যন লৈছিল। আজি প্ৰথমবাৰ ফাৰ্ষ্ট বেচৰ পৰা 5জন আমাৰ ডক্টৰ হৈ MBBS ডক্টৰ হৈ ওলাই আহিছে। এইটোৰ কাৰণে মই আজি ইসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছোঁ। আমাৰ 16জনে পৰীক্ষা দিছিল, এইটোৰ ভিতৰত 5জন খালি অনলি ধুবুৰীৰ ষ্টুডেণ্ট আছিল। সেইটোৰ কাৰণে আমি বাকী চবক লৈ পিছত সম্বৰ্ধনা দিম। এতিয়া 5জনলৈকে আমি দি আছোঁ। মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেণ্ট, আমাৰ ধুবুৰীৰ পৰা 2015 বৰ্ষত 5জন ছাত্ৰ এডমিশ্যন লৈছিল। আজি প্ৰথমবাৰ ফাৰ্ষ্ট বেচৰ পৰা 5জন আমাৰ ডক্টৰ হৈ MBBS ডক্টৰ হৈ ওলাই আহিছে। এইটোৰ কাৰণে মই আজি ইসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছোঁ। আমাৰ 16জনে পৰীক্ষা দিছিল, এইটোৰ ভিতৰত 5জন খালি অনলি ধুবুৰীৰ ষ্টুডেণ্ট আছিল। সেইটোৰ কাৰণে আমি বাকী চবক লৈ পিছত সম্বৰ্ধনা দিম। এতিয়া 5জনলৈকে আমি দি আছোঁ। মই আজি আসসালামু আলাইকুম, নমস্কাৰ। মোৰ নাম ডক্টৰ আনোৱাৰ হুছেইন। মই এইবাৰ GMCHৰ পৰা MBBS পাছ কৰিলোঁ। আৰু মোৰ হাই ছেকেণ্ডেৰী মই আজমল ছুপাৰ 40ত ফুল্লি স্কলাৰশ্বিপত মই পঢ়িছিলোঁ। মোক 2 বছৰ ফ্ৰী পঢ়াইছিলে। তাৰপিছত আৰু 1 বছৰ মই কোচিং যে কৰিছিলোঁ সেইটো মোক ফ্ৰী দিছিলে। তাৰপিছত মোৰ যে MBBSৰ 5 বছৰত যে যিমানখিনি পইচা লাগে, এডমিশ্যন ফিজ, তাৰপিছত হোষ্টেল ফিজ, সেইবিলাক আজমল ফাউণ্ডেশ্যনৰ পৰা মোক দিছিলে। আৰু মই সেইকাৰণে আজমল ফেমিলিক আৰু আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু মোক যিমানখিনি ছাপোৰ্ট কৰিব লাগে আজমল ফাউণ্ডেশ্যনে ইমানখিনি ছাপোৰ্ট কৰিছিলে। আৰু মোক যিমানখিনি মানে উৎসাহ কৰিব লাগে সিমানখিনি মোক কৰিছিলে। আৰু মোৰ মাক দেউতাক, মোৰ গাঁৱৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাবক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে মাজে মাজে আহি মানে আমাক মটিভেট কৰিছিলে, কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, সমাজৰ কাৰণে কেনেকৈ মানে আগবাঢ়িব লাগিব, সেইবিলাক আমাক মানে কৈছিলে। আৰু
সিহঁতক তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আজমল ফেমিলিক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ। মই আজি আপোনালোকৰ সন্মুখত আমাৰ আজমল ফাউণ্ডেশ্যনৰ ফাৰ্ষ্ট এচিভমেণ্ট আমাৰ ধুবুৰীৰ পৰা 2015 বৰ্ষত 5জন ছাত্ৰ এডমিশ্যন লৈছিল। আজি প্ৰথমবাৰ ফাৰ্ষ্ট বেচৰ পৰা 5জন আমাৰ ডক্টৰ হৈ MBBS ডক্টৰ হৈ ওলাই আহিছে। এইটোৰ কাৰণে মই আজি সিসকলক সম্বৰ্ধনা দিয়াৰ কাৰণে মই ইয়াত আমি জমা হৈছোঁ। আমাৰ 16জনে পৰীক্ষা দিছিল, এইটোৰ ভিতৰত 5জন খালি অনলি ধুবুৰীৰ ষ্টুডেণ্ট আছিল। সেইটোৰ কাৰণে আমি বাকী চবক লৈ পিছত সম্বৰ্ধনা দিম। এতিয়া 5জনলৈকে আমি দি আছো। মই আজি আপোনালোকৰ সন্মুখত আমাৰ সফলতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে তেওঁ নিজে উৎফুল্লিত হৈ পৰিছে আৰু 5গৰাকীকৈ পিছপৰা শ্ৰেণীৰ শিক্ষাৰ্থীক গৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে বদৰুদ্দিন আজমলে। আমি মুহূৰ্তত দৃশ্যাংক দেখুৱাই আছোঁ শিক্ষাৰ ক্ষেত্ৰত যেন পুনৰবাৰ সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে আজমল ছুপাৰ ফৰ্টিয়ে। এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, শিক্ষাৰ ক্ষেত্ৰত ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে আজমল ছুপাৰ ফৰ্টিয়ে। পুনৰবাৰ জিলিকি উঠিছে শিক্ষা প্ৰতিষ্ঠানখন।